প্ৰসংগ অসমমালাৰ অধীনত পথ নিৰ্মাণ অৰ্থাৎ তিনিচুকীয়া জিলাৰ হুনজানৰ পৰা পেঙেৰিলৈকে যি অসমমালাৰ অধীনত পথ নিৰ্মাণ কৰি থকা হৈছে আৰু সেই পথ নিৰ্মাণতেই দেখিবলৈ পোৱা গৈছে ব্যাপক বেমেজালি অৰ্থাৎ পথ নিৰ্মাণৰ বাবে যিসমূহ লোকৰ পৰা যিসমূহ ব্যক্তিৰ পৰা মাটি লৈছে আৰু সেইসমূহ আজিলৈকে ক্ষতিপূৰণৰ ব্যৱস্থা আচলতে যেনেধৰণেকৈ কৰিব লাগিছিল তেনেধৰণেকৈ আজিলৈকে হোৱা নাই অৰ্থাৎ বহুত ভুক্তভোগী পৰিয়ালে আজিলৈকে ক্ষতিপূৰণ লাভ কৰিবলৈ সক্ষম হোৱা নাই। তাৰ ওপৰতে এতিয়া এইখিনি মুহূৰ্তত মই উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ যি ফিলবাৰী অঞ্চলৰ যি দিয়াখুঞ্জানৰ অৰ্থাৎ তালপথাৰ মহং এই অঞ্চলটোত মই উপস্থিত আছোঁ আৰু মোৰ সৈতে একাংশ ৰাইজ ইয়াত ভুক্তভোগী ৰাইজ উপস্থিত থকাৰ পৰিলক্ষিত হৈছে। এওঁলোক হৈছে ভুক্তভোগী। এই গাঁওখনৰ আচলতে দিয়াখুঞ্জানৰ পৰা পেঙেৰিলৈকে যিসকল লোক আছে যিসকলৰ লোকৰ ম্যাদী পট্টাৰ অধীনত থকা তেওঁলোকৰ মাটিসমূহ অসমমালাৰ অধীনত পথ নিৰ্মাণ কৰিবৰ কাৰণে অসম চৰকাৰক গতাই দিছে, সেইসকলে কিন্তু আজিলৈকে ক্ষতিপূৰণ লাভ কৰিবলৈ সক্ষম হোৱা নাই। বহু লেহেমীয়া গতিত আচলতে এই ক্ষতিপূৰণৰ কাম আৰম্ভ কৰাৰ পৰিলক্ষিত হৈছে। তাৰ বাবে তেওঁলোকে ক্ষোভিত হৈ পৰাৰ পৰিলক্ষিত হৈছে। ইয়াৰ অঞ্চলটোৰ স্থানীয় লোকসকল আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিবৰ কাৰণে যত্ন কৰিম। কি ক'ব আপোনালোকে আজি ওলাই আহিছে এনেদৰেকৈ বহু সময় ধৰি বহু দিন ধৰি আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰিছে বা ক্ষতিপূৰণৰ বাবে দৌৰি আছে, কেনেকুৱা ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে, কি জনাইছে তেওঁলোকৰ ফালৰ পৰা? হয়, প্ৰথমতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান এটা ভিতৰুৱা অঞ্চললৈ আপোনালোকে আহি নিউজৰ প্ৰসংগত আমাৰ যি ক্ষতিপূৰণৰ ৰাইজৰ দুখ উজাৰিব বিচাৰিছে বা বিচাৰিছে ধন্যবাদ দিছোঁ আপোনালোকক। যিহেতু আমাৰ আজি 2 বছৰ এবভ হৈ গ'ল, আজি অসমমালাৰ যিটো ৰাস্তা আমাৰ হুনজানৰ পৰা চিকৰাজানলৈকে আজি ক্ষতিপূৰণ বহুতেই আজি 800+ আছে ঘৰ পৰিয়াল, ভুক্তভোগী পৰিয়াল। তেওঁলোকে আজি চৰকাৰে মাত্ৰ হুনজানত 20 ঘৰ আৰু আমাৰ চিকৰাজানত 20 ঘৰ, এই 20 ঘৰকে দিছে তেওঁলোকে ক্ষতিপূৰণ। আৰু আমাৰ এনেকুৱা অৱস্থা হৈছে ৰাইজৰ আজি বহুতো ঘৰ আছে তেওঁলোকৰ পানী পৰি আছে প্লাছ বেৰ মানে ঘৰ আউলি গৈছে, বনোৱা নহৈছে, এৰি দিয়াও নহৈছে। আৰু কিছুমানৰ খেতি আছে, ফল আছে, বাগান আছে, তামোল আছে, বাগান কলম কটা নহৈছে। আজি কিবা হ'ব কাইলৈ এৰি দিম, এনেকুৱা এটা ছিষ্টেম হৈছে। তাৰমানে আপোনালোকৰ মাটিখিনিত ক্ষতিপূৰণ নিদিয়ালৈকে আপোনালোকে কাম কৰিবলৈ দিয়া হোৱা নাই? সেইটোতো ধৰা মেচিনা ঘূৰিব বাৰু, সেইটো ৰঙা ৰঙালী হৈ যাব তেনেকুৱা ছিষ্টেম হ'লে। মানে কি ক'ব আপোনালোকে, তেওঁলোকৰ অফিচিয়েল মানুহ ইয়ালৈ আহিছেনে? আমাৰ ইয়াত অহা নাই, আমি দেখা নাই আজিলৈকে, একোতো হেৰি কোৱাও নাই, কামবিলাক আগবঢ়াও নাই তেনেকৈ আৰু। মণ্ডল বা চাৰ্কুল অফিচৰ পৰা কোনোবা আহিছে নেকি ইয়াতে? আহিছে, কাগজ পত্ৰলৈ জোখা মেলা কিবাকিবি কৰিলে, কৰাৰ পিছতো একোতো কাগজ পত্ৰও নিলে, এতিয়ালৈকে একো হোৱা নাই। এইসকল হৈছে গাঁৱৰ ভুক্তভোগী লোকসকল। আমাৰ লগত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ জিলা সভাপতি উমানন্দ মুদৈ মৰাণ আছে, আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। আচলতে এই পথটো বা ইতিমধ্যে কাম আৰম্ভ হৈ গৈছে, কিন্তু ক্ষতিপূৰণ যেনেধৰণেকৈ পাব লাগিছিল ৰাইজে পোৱাৰ পৰিলক্ষিত হোৱা নাই, যাৰ বাবে ৰাইজ ক্ষোভিত হৈ আছে। কি ক'ব আপুনি এজন ছাত্ৰ সংগঠনৰ নেতা হিচাপে, কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব? 1 নম্বৰ কথাটো হৈছে অসমমালাৰ 2021 নিৰ্বাচনততো মোটামুটি এটা হ'বই আৰু এই টাইপৰ এটা ঘোষণা হৈছিল। এতিয়া কৈ আছে প্ৰত্যেকে 2 বছৰ পাৰ হৈ গৈছে গোটেই প্ৰক্ৰিয়াটোত, আজিলৈকে মানুহখিনিয়ে সাধাৰণ যিটো পাব লাগে ন্যায়োচিত যিটো ক্ষতিপূৰণ, এই ন্যায়োচিত ক্ষতিপূৰণটো পোৱা নাই। কেৱল মাত্ৰ আমি যেতিয়াই প্ৰেছ মিট এটা কৰোঁ বা আন্দোলন এটা কৰোঁ, আন্দোলনটোৰ পিছত তেওঁলোকে তালৈকে মাতি চাৰ্কুল অফিচলৈকে, মাঘেৰিটা চাৰ্কুল অফিচলৈ মাতি চহীখিনি কেৱল কৰাই লৈছে, আমি দেখিবলৈ পাইছোঁ। পৰৱৰ্তী সময়ত আমি এসপ্তাহৰ পিছত বা 10 দিনৰ পিছত আমি যেতিয়া আকৌ হুংকাৰ দিওঁ, তেতিয়া তেওঁলোকে আকৌ 20জন মানক পইচাটো ভৰাই দিয়ে। সেইদিনা আমি বাইক ৰেলী কৰিছোঁ চিকৰাজানৰ পৰা, চিকৰাজানত আকৌ 20 ঘৰ ভৰাই দিছে। গোটেই কাৰবাৰটো এনেকুৱা হৈছে এতিয়া যে আপোনালোকৰ আপডেট নাওৰ পিছতো আকৌ 20 ঘৰ সোমাই যাব পাৰে। মই আপোনাক কৈ ৰাখিছোঁ, আপোনালোকৰ আপডেট নাৱে নিউজটো প্ৰকাশ কৰাৰ পিছত আকৌ 20 ঘৰ সোমাই যাব পাৰে। মানুহখিনিয়ে ভাবে পইচাটো সোমাব, ৰৈ দিয়ে। আচলতে কিয় তেনেকুৱা কৰিছে বুলি অনুভৱ কৰে? এইটোত এটা অনুভৱ হয় যে DC অফিচত আমাৰ যিটো ভিতৰুৱা যিটো কথা বতৰা হৈছে, DC অফিচত মানে তেওঁলোকৰ যিবিলাক থাকিব লাগে ৱৰ্কাৰ, তাত কমি হৈছে। এজনে গোটেই কাৰবাৰটো কৰি আছে আৰু তেওঁ খুব লেহেমীয়া, তেওঁ অলপ এলেহুৱা মানুহ নেকি। DC মহোদয়ে যি ধৰণে গোটেই কামটোত প্ৰেছাৰাইজ কৰিব লাগে, সেই কামটো একেবাৰে কৰা আমি দেখিবলৈ কোনোবাখিনি অনুভৱ কৰিছোঁ যে কোনোবাখিনিত তেওঁ যি ধৰণে কৰিব লাগে সেই কামটো তেওঁ কৰা নাই। এই কথাটো হৈছে দ্বিতীয় কথা। সমান্তৰালভাৱে বহুখিনি ইছ্যু আমি লাগিব লগা আছে। স্থানীয় অঞ্চলটোৰ জনা ল'ৰা হিচাপে, নেতৃত্বত থকা ল'ৰা হিচাপে, সংগঠনৰ দায়িত্বত থকা ল'ৰা হিচাপে আমাৰ ভালেখিনি ইছ্যুত কৰিব লগা আছে।
এক নম্বৰ কথাটো হৈছে এই মানুহখিনি কেনেকৈ ক্ষতিপূৰণটো দিয়াই ল'ব লাগে এইটো কৰিব লগা আছে। দ্বিতীয় কথাটো হৈছে যে অসম মালাটো যে সুন্দৰভাৱে কামখিনি সমাপন কৰিছেনে নাই, একদম যিটো ইষ্টিমেট আছে, প্লেন এণ্ড ইষ্টিমেট আছে, সেই ধৰণে কামখিনি হৈছে নাই, এইবিলাকৰ ওপৰত আমাৰ চকু দিব লগা আছেই। তাৰোপৰি সিদিনা আপোনালোকে দেখিছে এই 3-4টা দিনত আপোনালোকে যদি মন কৰিছে যে অসম মালাৰ কাম একেবাৰে স্তব্ধ কৰি দিছে, ইয়াত কাম হ'বলৈ দিয়া নাই। এক নম্বৰ কথাটো হৈছে ইয়াতে কৈ আছে যে যিসকলে ইয়াতে কাম কৰি আছিলে অতদিন ধৰি, ইয়াত স্থানীয় থলুৱা যিসকল লোক আছিলে তেওঁলোকৰ পোচাকেইটা প্ৰাপ্যকেইটা যিকেইটা হাজিৰা বুলি ক'ব পাৰি, শ্ৰমৰ বিনিময়ত যিটো ন্যায়োচিত প্ৰাপ্য, এই প্ৰাপ্যটো দিয়া নাই। লখিমপুৰৰ পৰা তেওঁলোকৰ ঠিকাদাৰ আনিছে, সেই ঠিকাদাৰবিলাকে ইয়াৰ পৰা পইচা নিদিয়াকৈ পলাই গৈছে, স্থানীয় ল'ৰাবিলাকে ন্যায়োচিত প্ৰাপ্যটো পোৱা নাই। এই কথাবিলাক ঠিকাদাৰ আচলতে ইয়াত জনসাধাৰণৰ লগত কিবা আলোচনা বিলোচনা কৰিছিলে নেকি? ইয়াততো আজিলৈকে একদম বিশ্বাস আছে অসম মালাৰ 28 কিলোমিটাৰ দৈৰ্ঘ্য, 28.4 বুলি কোৱা হয়, 28 কিলোমিটাৰ দৈৰ্ঘ্যৰ গোটেই ৰাস্তাটোত যিজন মূল ঠিকাদাৰ BIPL, ইয়াৰ মূল ঠিকাদাৰ যিজন পৱন কুমাৰ ভাৰতী, এই ঠিকাদাৰজন আৰু তেওঁৰ যিজন পুত্ৰ যাৰ নামত গোটেই BIPL ঠিকাদাৰী প্ৰতিষ্ঠানটো আছে, অভিলাষ কুমাৰ ভাৰতী, এওঁলোককতো কোনোদিন দেখা নাই ইয়াৰ মানুহে। 2 নম্বৰতে গোটেই ঠিকাদাৰটো BIPL ল'লে, ইয়াৰ উপ ঠিকাদাৰী প্ৰতিষ্ঠানটাক গতাই দিলে শৰ্মা বুলি। এই শৰ্মা বুলি কোৱাজনকো ইয়াৰ মানুহে দেখা নাই, এই কথাটো স্পষ্ট। তেওঁলোকে ইয়াতে কিছুমান থলগিৰি বদমাচি, যিসকলে কেৱল টকাৰ পিছত দৌৰি থাকে, এই ধৰণৰ নিজকে মানুহ কিছুমানক ইয়াতে এপইণ্টমেণ্ট কৰি দিছে, ইয়াত যদি কিবা জেং হয় সেইবিলাক মানুহে ইয়ালৈ দৌৰি আহে। গোটেই কথা পাতিবলৈ দেখিছে যদি মই একদম চেলেঞ্জ দি ক'ব পাৰোঁ যে BIPLৰ মালিকক কেৱল মাত্ৰ নিউজত দেখিছে। অলপতে যে এটা কিবা 72 লাখ টকা যে ঘোচ দিবলৈ যাওঁতে যে হাতে লোতে ধৰা পৰিলে, আজিৰ পৰা 1-1.5 মাহৰ আগৰ কথা, ৰেলৱে কণ্ট্ৰেক্টৰৰ 2 নম্বৰী কামটোত যে ধৰা পৰি যে আমাৰ পৱন কুমাৰ ভাৰতী আৰু তেওঁৰ পুত্ৰ অবিনাশ কুমাৰ ভাৰতী যে জেল গৈছিলে, তেওঁলোকৰ যে জেল গৈছিলে, এই কাৰবাৰটোত নিউজত যদি আমাৰ মানুহে দেখিছে, তাৰ বাহিৰে আৰু দেখা নাই। আমাৰতো ভয় হৈছে অতদিন ধৰি নিউজত দেখি থকা কাৰবাৰবিলাক দেখি যে এই তেওঁলোকে যে অসম মালা ৰাস্তাটো কেনেকৈ বনাব, আমাৰতো সন্দেহ আছে। অলপতে বহুতখিনি কথা বতৰা আছে, পানীত তেওঁলোকে মাটিবিলাক দিছে, যি ধৰণে চাফা কৰি ল'ব লাগে কৰি লোৱা নাই, যি ধৰণে ৰুলাৰ কৰিব লাগে কৰা নাই, যি ধৰণে মাটি ব্যৱহাৰ কৰিব লাগে কৰা নাই। গোটেই কাৰবাৰটোতো বদমাচি কাৰবাৰটো আছেই। কেৱল মাত্ৰ এই কাৰবাৰ বদমাচিখিনি আমি কেৱল কৈ আছোঁ, হাতে কামে লগা নাই। একমাত্ৰ ক্ষতিপূৰণৰ পইচাকেইটা সোমাই লওক মানুহখিনি। তেওঁলোকে যদি ভাবিছে যে ক্ষতিপূৰণ আৰু কাম সমান্তৰালভাৱে চলাই নিম, তেতিয়াহ'লে তেওঁলোকে মূৰ্খ চকত বাস কৰিছে। সেইকাৰণে আমি কামবিলাক মোটামুটি বন্ধ কৰি ৰাখিছে, যোৱাকালিও বন্ধ কৰি ৰাখিছে, শ্ৰম নোপোৱাৰ কাৰণে বন্ধ কৰি ৰাখিছে। আমাৰ ছাপ্লাইৰ যিখিনি মানুহ আছে, ছাপ্লাইৰ শ্ৰমিকসকলেও প্ৰতিবাদ কৰাৰ পৰিলক্ষিত হৈছে, বাঁহ বান্ধি অফিচ বন্ধ কৰি দিছে। বাঁহ বান্ধি অফিচ বন্ধ কৰি দিয়া কাৰবাৰটো আপোনালোকে কি বুলি ক'ব? তেওঁলোকে শ্ৰমৰ কাৰণে আজি 3 মাহ হৈছে পইচা পোৱা নাই, কোনোবাই 30,000, কোনোবাই 20,000, কোনোবাই 12,000 পাব লাগে, সেই পইচাকেইটা দিয়া নাই। ইয়াতে শৰ্মাৰ মৰিমাতালি চলিছে আৰু তেওঁ বাৰে কিয় পুলিচ ব্যৱহাৰ কৰি আছে? বাৰে কৈছোঁ, যোৱাকালি কোনোবাই জেচিবি কোনোবাই এক্সিডেণ্ট কৰিলে, তেওঁৰ কোম্পানীৰ মালিকৰ গাড়ীয়ে বোৱাৰী মানুহ এগৰাকী, এই অঞ্চলৰ বৌ সম্বন্ধীয় মানুহ এগৰাকী এক্সিডেণ্ট কৰিছে আৰু সাংঘাতিক ধৰণে ক্ষতি কৰিছে। 81,000 টকা গোটেই বিল হৈছে হস্পিটেলত। পইচাটো লাগে বুলি কোৱাৰ কাৰণে নিদিয়ে, এগ্ৰিমেণ্ট কৰি ৰাখিছে, কিন্তু পইচাটো নোপোৱাৰ কাৰণে কোনোবাই ৰখাই পিনি কৈছে যে আপোনালোকৰ জেচিবি ৰখাই কৈছে পইচা পোৱা নাই। তেওঁলোকে ইয়াতে এডিশ্যনেল SP বিভাস দাসক নিয়োগ কৰিছে, তেওঁলোকে ইয়াতে কিৰণ দিহিঙীয়া বুলি OC-জনক নিয়োগ কৰিছে, আৰু কিৰণ দিহিঙীয়া আৰু পুলিচ প্ৰশাসনে একদম ঠিকাদাৰ হৈ কাম কৰিছে। তেওঁলোকে কিয় এবাৰো কাম তেওঁলোকে নকয় যে ক্ষতিপূৰণটো দি দিয়া সেই মানুহখিনিক? এইবিলাক কথা কিয় চৰকাৰী মানুহে নকয়? তেওঁলোকে কিয় নকয় যে আপোনালোকৰ এক্সিডেণ্ট কৰিছে, যিটো ক্ষতিপূৰণ হৈছে সেইটো দি দিয়ক? এই কথাটো ক'ব লাগে। যিসকলে ইয়াত ছাপ্লাই কৰি আছে তেওঁলোকৰ বিলটো দি দিব লাগে বুলি ক'ব লাগে। তেওঁলোকে কিয় কেৱল ঠিকাদাৰৰ পক্ষত কাম কৰি আছে? আমাৰ মানে একদম সন্দেহ হৈছে। অলপতে যে এজন এডিশ্যনেল SP আছিলে হিৰণ্য বৰা, তেওঁ যে কিবাকিবি লোৱা মেলা বুলি ধৰা পৰিছিলে, তেওঁ যে যিকোনো কাৰবাৰবিলাকত দৌৰি আহিছিলে, এইবিলাকততো আমাৰ যিকেইজন বৰ্তমান অফিচাৰ আছে তেওঁলোকতো তেনেকুৱা মানুহ নহয়। তেওঁলোকেতো এই ধৰণৰ কাম কৰে বুলি কোনো সপোনতো নাভাবে এই অঞ্চলৰ মানুহে। তো তেওঁলোকে যদি এই ধৰণে কোম্পানীৰ ফেভাৰত যদি কাম কৰিবলৈ হয়, ঠিকাদাৰৰ ব্যৱহাৰ হৈছে বুলি ভাবে নেকি আৰক্ষী প্ৰশাসন? চিধা কথা, ঠিকাদাৰৰ একদম ডাইৰেক্ট ব্যৱহাৰ কৰিছে, ঠিকাদাৰৰ হৈ কাম কৰিছে। পুলিচ প্ৰশাসনে হওক, অসম চৰকাৰে হওক, ঠিক আছে ঠিকাদাৰ হৈ কাম কৰিব লাগে, কিন্তু তেনেকুৱা পৰ্যায়লৈকে নহয়। আমাৰ থলগিৰি মানুহখিনিৰ ফেভাৰত তেওঁলোকে কামটো কৰিলে আমি ভাল পাম। তেওঁলোকে যদি ভাবিছে যে ইয়াতে জেচিবি এখন কোনোবাই দম দিব, অসম মালা আন্দোলনটোক উমানন্দ মুদুমানে লিড কৰি আছে, তেওঁক জেলত ভৰাই থৈ দিলে গোটেই মুভমেণ্টটো শেষ হৈ যাব, এইটো ভুল ভাবিছে। ইয়াত জেচিবি এখন কোনোবাই ৰখাই দিব ক্ষতিপূৰণটো নোপোৱাৰ কাৰণে, তাৰ কাৰণে যদি তেওঁলোকে ভাবিছে যে আমাক কোনোবা এজন নেতৃত্ব লৈ থকা মানুহক জেল ভৰাব, এইটো ভুল ভাবিছে। ক্ষতিপূৰণ নোপোৱাৰ কাৰণে যদি কাইলৈ কাম বন্ধ হৈ যায় অঞ্চলটোত, তাৰ কাৰণে যদি ভাবিছে যে নেতৃত্বত কোনে কোনে আছে তেওঁলোকে মন কৰি আছে, এই মানুহখিনিক যদি ভৰাই দিয়ে আৰু আন্দোলন যদি বন্ধ হৈ যায় বুলি ভাবিছে, তেওঁলোকে ভুল ভাবিছে। সোনকালে কৈছোঁ যে আহিব লগা দিনকেইটাত 4-5টা দিনৰ ভিতৰতে আমাৰ আন্দোলন হ'ব। আজি একদম দায়িত্ব কেনেকুৱা ধৰণকে পদক্ষেপ গ্ৰহণ কৰিব? এতিয়া আমিতো 2খন গেট বন্ধ কৰাৰ কথা আছে।
হা আমি আগতে এখন গেট বন্ধ কৰিছিলোঁ, এতিয়া আমি বৰডুমচা আৰু দিৰাক সমান্তৰালভাৱে 2খন গেট বন্ধ কৰি একদম দায়িত্ব সহকাৰে ঘোষণা কৰিছোঁ আন্দোলন হ'ব। হা 20টা কেৱল 40টা মানুহৰ ক্ষতিপূৰণ দি তেওঁলোকে যদি ভাবিছে যে মানুহখিনিক একদম কণা সাহস পতান দিলোঁ, এই মানুহখিনি আৰু হুলস্থুল নকৰে, দিব বুলি পিনি বাট চাই থাকিব, তেতিয়াহ'লে তেওঁলোকে ভুল ভাবিছে। আগৰ ব্ৰিডিং হৈ থকা নাই, একদম খোলাকৈ কৈছোঁ, আগৰ সেই সহজ সৰল হোজা ব্ৰিডিং হৈ থকা নাই, আগৰ থলগিৰি হৈ থকা নাই। এতিয়া এই অঞ্চলত যথেষ্ট সংখ্যক জনা বুজা লোক আছে, নেতৃত্বত দিব পৰা মানুহ আছে, তেওঁলোক ওলাই আহি চৰকাৰক একদম এনেকৈ হেঁচা মাৰি ধৰিব নহয়, তেওঁলোকে বাধ্য হ'ব। আৰু সন্মুখত নিৰ্বাচন আহি আছে, তাৰ হাও খাব আপোনালোকে। মাৰ্ঘেৰিটা সমষ্টিৰ যিগৰাকী বিধায়ক ভাস্কৰ শৰ্মা, তেখেতৰ সৈতে কিবা এই বিষয়ত আলোচনা কৰা হৈছিল নেকি? মাৰ্ঘেৰিটা সমষ্টিৰ বিধায়কৰ আশীৰ্বাদ লৈ আচলতে এই শৰ্মা বুলি কোৱা বদমাচি ঠিকাজনে কাম কৰি আছে। যেতিয়াই সমষ্টি ভাগ বতৰা হৈ গ'ল, তেওঁ এই অঞ্চলটোক টাটা বাই বাই দিলে।